নমস্কাৰ কাৰেণ্ট নিউজ অসমৰ সৰ্ববৃহৎ উচ্ছেদৰ পাছত উচ্ছেদিত জনতাৰ হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যজুৰি। আজি গোৱালপাৰা জিলাৰ উচ্ছেদিত পৰিয়ালৰ 400টা পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে জমিয়ত উলামায়ে হিন্দৰ অসম ৰাজ্যিক সমিতিয়ে। গোৱালপাৰা জিলাৰ পাইকানৰ আশুডুবিত আজি এই সামগ্ৰী বিতৰণ কৰে AIUDFৰ জিলা সভাপতি, জমিয়ত উলামায়ে হিন্দৰ গোৱালপাৰা জিলা সমিতিৰ অতিৰিক্ত সাধাৰণ সম্পাদক আব্দুল হাই আৰু শোণিতপুৰ জিলা জমিয়তৰ সভাপতি আব্দুল মালিক সাহেবে। জমিয়তে উলামায়ে হিন্দৰ এই আলিম উলামাসকলে গোৱালপাৰা জিলাৰ আশুডুবিৰ সহায় সম্বলহীন হৈ থকা সাধাৰণ মানুহৰ মাজত এই যে বস্তাত দেখিছে এই সামগ্ৰীবোৰ তেওঁলোকে বিতৰণ কৰে। এই যে সামগ্ৰীবিলাক বস্তাত ট্ৰাকত কৰি উঠাই আনি আশুডুবি অঞ্চলৰ এটি ফিল্ডত সাধাৰণ ৰাইজৰ মাজত এই বস্তু বিতৰণ কৰে। জমিয়ত উলামায়ে হিন্দৰ পক্ষৰ পৰা বিধায়ক হাফিজ বছিৰ কাছিমি আৰু আব্দুল হাইৰ মন্তব্য আছে। তেওঁলোকৰ বহুত মানুহক উচ্ছেদ কৰা হৈছে। এই স্থানত আমি আছো এতিয়া উচ্ছেদিত মানুহবিলাক নিৰাশ্ৰয় হৈ আছে। তেওঁলোকক জমিয়ত উলামায়ে হিন্দ যিদিনাখন ঘটনা সংঘটিত হৈছে সেইদিনাখনৰ পৰাই সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁলোকৰ থকা খোৱাৰ পৰা আৰম্ভ কৰি আইনী সাহায্য দিয়াৰ ক্ষেত্ৰত জমিয়তে আগভাগ লৈ আছে। জমিয়তৰ আবেদন মৰ্মে জমিয়তৰ 57টা জিলা জমিয়ত আছে। 57টা জিলা জমিয়তত তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলৰ পৰা যোনে যি ধৰণে পাৰে সাহায্য কৰাৰ কাৰণে সেই আবেদন মৰ্মে বিভিন্ন জিলা জমিয়তে সদায় কোনোবা জিলা জমিয়তে সহায় লৈ ইয়াত আহি আছে। সেই হিচাপে আজি শোণিতপুৰ ঢেকীয়াজুলি জিলা জমিয়ত আহিছে। ইয়াত তেওঁলোকে 400জন মানুহক খাদ্যৰ কিট, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী সম্বলিত কিট তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিছে। আৰু এই ক্ষেত্ৰত মনাবদ্ৰুদ্দিন আজমল চাহাবৰ আবেদন মৰ্মে তেখেতে নিজৰ ফালৰ পৰাও সহায় আগবঢ়াইছে আৰু তেওঁৰ জমিয়তৰ যিমান ইউনিট আছে ইউনিটবিলাকো সহায় কৰিছে। সন্মানীয় সাধাৰণ সম্পাদক তথা বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে আপোনালোকক অৱগত কৰিছে। আমাৰ গোৱালপাৰা জিলাত ধুবুৰী, বিলাসীপাৰা, মুকালমুৱা, আমাৰ উৰিয়ামঘাট আদি কৰি বিভিন্ন এলেকাত যি অমানৱিক উচ্ছেদ চলি আছে, উচ্ছেদিত পৰিয়ালৰ হৈ ইতিমধ্যে অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দেশত উচ্ছেদিতসকলৰ অধিকাৰ আদায় কৰিবৰ কাৰণে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু দিল্লীৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা হৈছে। আৰু আমি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ পৰা আমি দোৱা আৰু আশীৰ্বাদ কামনা কৰিছোঁ যাতে মৌলানা বদৰুদ্দিন আজমল চাহাবে যি প্ৰচেষ্টা হাতত লৈছে আমাৰ উচ্ছেদিত পৰিয়ালসকলে ন্যায় পায়। আজি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ আহ্বানত, অসম ৰাজ্যিক জমিয়ত উলামাৰ আহ্বানত গোটেই অসমত আমাৰ জমিয়তৰ যিমান জিলা সমিতি আছে সমূহ জিলা সমিতিয়ে আমাৰ উচ্ছেদিত পৰিয়ালক নট অনলি গোৱালপাৰা, বিলাসীপাৰা অন্যান্য এলেকাতো তেওঁলোকে সহায়ৰ হাত আগবঢ়াই আছে। কিছুদিন আগতে বৰপেটা জিলা জমিয়তে আমাৰ এই আশুডুবিৰ উচ্ছেদিত পৰিয়ালক সহায়ৰ হাত আগবঢ়াই গৈছে। আজি সুদূৰ পশ্চিম শোণিতপুৰ জিলা জমিয়ত, ঢেকীয়াজুলি জিলা জমিয়তৰ ফালৰ পৰা আমাৰ এই আশুডুবিৰ 400টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা তেখেতসকলে লৈ আহিছে। আৰু আমাৰ গোৱালপাৰা জিলা জমিয়তৰ কৰ্মকৰ্তাসকলৰ সহযোগত আমাৰ উচ্ছেদিত পৰিয়ালৰ মানুহসকলৰ মানে তালিকা প্ৰস্তুত কৰি আজি 400টা পৰিয়ালক আমি সাহায্য সামগ্ৰী বিতৰণ কৰিলোঁ। অহাকালিৰ পৰা অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আৰু 700টা পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী প্ৰদান কৰা হ'ব। আৰু সাহায্য সামগ্ৰীখিনি ইতিমধ্যে অসম ৰাজ্যিক জমিয়ত উলামাৰ গোৱালপাৰা জিলাৰ প্ৰতিনিধি মুফতি ছাহাদুদ্দিন কাছিমি চাহাব, গোৱালপাৰা জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা ইজ্জত আলী মণ্ডল চাহাব, সাধাৰণ সম্পাদক মাষ্টাৰ আব্দুল হাই চাহাব, উপসভাপতি আবুল কালাম হুছেইন চাহাব আদি আমাৰ জমিয়তৰ কৰ্মীসকলে ইতিমধ্যেই সাহায্য সামগ্ৰীৰ টোপোলা ৰেডি কৰিছে। অহাকালিৰ পৰা আমি বাকী যিখিনি মানুহ ৰৈ গৈছে সেই মানুহখিনিক আমি প্ৰদান কৰিব পাৰিম। আৰু আপোনালোকে আজি আহি আমাৰ এই কাৰ্যসূচীত সহযোগ কৰাৰ কাৰণে আপোনালোককো
অনুৰোধ জনাইছো। লগতে আজিৰ এই উচ্ছেদিত মানুহখিনিৰ ওচৰৰ পৰা গোৱালপাৰা জিলা প্ৰশাসন আৰু অসম চৰকাৰক আহ্বান জনাইছো যে আমাৰ এই আশুডুবিৰ যি 1038টা পৰিয়ালক উচ্ছেদ কৰা হ'ল, এই 1038টা পৰিয়ালৰ কোনোবা পৰিয়ালৰ এজন, কোনোবা পৰিয়ালৰ দুজন ছাত্ৰ, স্কুলীয়া ছাত্ৰ, এই অঞ্চলৰ স্কুলখিনি বন্ধ কৰি দিয়া হৈছে। আমাৰ ৰাইট টু এডুকেশ্যন আমাৰ এই ছাত্ৰ ছাত্ৰীৰ ওপৰৰ পৰা কাঢ়ি লোৱা হৈছে। অসম চৰকাৰক বিনম্ৰভাৱে আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা, অসম ৰাজ্যিক জমিয়তুল আমাৰ ফালৰ পৰা আৰু উচ্ছেদিত পৰিয়ালৰ হৈ কাটৰ আহ্বান জনাইছো। আমাৰ এই শিশুসকলৰ, আমাৰ এই 1038টা পৰিয়ালৰ মানে ছাত্ৰ ছাত্ৰীসকলক যাতে তেখেতসকলৰ শিক্ষাৰ পথ অতি সোনকালেই সুগম কৰি দিয়ে, শিক্ষানুষ্ঠানখিনি যাতে খুলি দিয়ে, তাৰ কাৰণে আহ্বান জনালো।